ৰাজ্যসভাত তৃতীয়খন আসনৰ বাবে কোন হ'ব উমৈহতীয়া প্ৰাৰ্থী এগৰাকী অৰাজনৈতিক আৰু কা বিৰোধী ব্যক্তিকে বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে সহমতত উপনীত হৈছে কংগ্ৰেছ AIDF শিৱসাগৰত AIDF প্ৰধান বদৰুদ্দিন আজমলৰ মন্তব্য জাতিৰ স্বাৰ্থত অৰাজনৈতিক ব্যক্তিক মনোনীত কৰাৰ পোষকতা কংগ্ৰেছৰ সৈতে সহমতত উপনীত হৈছে AIDF আমাৰ কংগ্ৰেছৰ লগততো এইটো এতিয়ালৈকে বুজাবুজি হৈছে যে আমি কোনো এজন উমৈহতীয়া প্ৰাৰ্থী দিম জয়েন্টলি যে আমি নন পলিটিক্যাল কোনো এজন মানুহক দিব লাগে না UDF-ৰ না কংগ্ৰেছৰ বেনাৰত জাতিৰ লগত কা বিৰোধী উমৈহতীয়া প্ৰাৰ্থীৰ নাম আজমলে প্ৰকাশ নকৰিলেও বিশিষ্ট সাংবাদিক তথা কা বিৰোধী আন্দোলনত নামি সক্ৰিয় ভূমিকা লোৱা অজিত কুমাৰ ভূঞাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত চৰ্চিত নাম হিচাপে ইতিমধ্যে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই প্ৰতিদ্বন্দ্বিতা আগ নবঢ়াই বুলি স্পষ্ট কৰিছে অৱশ্যে আজমলৰ আক্ৰমণ হিমন্ত বিশ্ব শৰ্মা ইণ্টাৰনেশ্যনেল প্লেয়াৰ হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাব হিমন্ত গোটেই অসমত এজন ডাঙৰ এজন প্লেয়াৰ নাম ইণ্টাৰনেশ্যনেল প্লেয়াৰ ইয়াত বহি আছে তেখেতে আল্টিমেটলি কি কৰিব এইটো নাম হিমন্ত বিশ্ব শৰ্মা ছাৰ খোলাখুলি নাম কোৱাত কি অসুবিধা আছে তেখেতে কৈ আছে আমিতো কোৱা নাই তেখেত আল্টিমেটলি কি গেম খেলে হৰ্চ ট্ৰেডিং কিমান কৰে এইবাৰ মোৰ আশা আছে যে হৰ্চ ট্ৰেডিং কাম নকৰে কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস সফল নহ'ব বুলি ক'লে AIDF প্ৰধান বদৰুদ্দিন আজমলে সোমবাৰে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই প্ৰাক্তন আমোলা MG VK ভানুৰ নাম প্ৰস্তাৱ কৰিছিল যদিও APCCৰ সভাপতি ৰিপুণ বৰাই ভানুৰ প্ৰসংগা নস্যাৎ কৰিছে ইয়াৰ বিপৰীতে ৰিপুণ বৰাৰ মুখত প্ৰিয়ংকা গান্ধীৰ নাম AIUDF-ৰ পিনৰ পৰা এইটো প্ৰপ'জেল দিছে যে কংগ্ৰেছে যদি দিয়ে অসমত আমি প্ৰিয়ংকা গান্ধীক হ'লে আমি পূৰ্ণ সমৰ্থন জনাম আৰু আমি সেইটো ভাল পাইছোঁ AIUDF-ৰ সেই কথাটোক আমি আদৰণি জনাইছোঁ অৱশ্যে বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ পৰা খালী হোৱা আসনত অসমৰ খিলঞ্জীয়া অৰাজনৈতিক গণতান্ত্ৰিক ধাৰাত বিশ্বাসী ব্যক্তিক টিকট প্ৰদানেৰে 2021 ৰাইজৰ ওচৰ চপাত কংগ্ৰেছৰ বাবে সহায়ক হ'ব সেই সুযোগো কংগ্ৰেছে হেৰুৱালে হাতৰ কোঠাত ভৰিত মৰাৰ দৰে হ'ব বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে সেই প্ৰাৰ্থিত্বৰ দৌৰত সবল স্থিতিত অজিত কুমাৰ ভূঞা কিন্তু কিয় প্ৰাৰ্থিত্ব বিচাৰিছে অজিত কুমাৰ ভূঞাই মই এইটো কথা স্পষ্ট কৰি দিব খুজিছোঁ যে আন্দোলনৰে এটা অংশ তাৰমানে যিটো আন্দোলন কা বিৰোধী আন্দোলন চলি আছে সেই আন্দোলনটোৰে এটা অংশ সংসদৰ মজিয়ালৈ সোমাই যাবৰ এটা প্ৰক্ৰিয়া সোমোৱাই নিয়াৰ প্ৰক্ৰিয়া মই বিভিন্ন সময়ত কৈ আহিছোঁ যে ইয়াৰ বিৰুদ্ধে আমি এটা ৰাজনৈতিক সংগ্ৰামেই কৰিব লাগিব ইয়াৰ বিপৰীতে বৰপেটাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্তব্য AIDF-ৰ মিত্ৰতা সম্পৰ্কত আমি এবাৰ মিত্ৰতা কৰিলে ডিভোৰ্চ দিব নিবিচাৰোঁ আমি ডাইভোৰ্চ কৰিবলৈ নিবিচাৰোঁ আমি এবাৰ প্ৰেম কৰিলে সদায় প্ৰেমত থাকিবলৈ বিচাৰোঁ আমি বিজেপিৰ নিচিনা নহয় ইপিনে অজিত কুমাৰ ভূঞাৰ প্ৰাৰ্থিত্বৰ সমৰ্থনত মুখ খুলিলে কংগ্ৰেছ AIDF-ৰ বিধায়কে অসমৰ স্বাৰ্থত মাত মাতি থকা কাৰ বিৰোধিতা কৰা এজন ধৰ্ম নিৰপেক্ষ মানুহৰ প্ৰয়োজন আছে আৰু তেনেকুৱা প্ৰাৰ্থীক কংগ্ৰেছ আৰু AIDF দলে সমৰ্থন কৰাৰ সম্ভাৱনা আছে অজিত কুমাৰ ভূঞাই হওক আৰু যি আছে যোগ্য ব্যক্তি অজিত ভূঞাৰ নাম ওলাইছে আৰু বেলেগ আৰু নাম আছে এতিয়া যেতিয়া ডিছকাছ হোৱা নাই ফাইনেল হোৱা নাই সুপ্ৰিমো বদৰুদ্দিন আজমল সাহেবে যেটো ফাইনেল কৰিব সেইটোই হ'ব সূত্ৰমতে বুধবাৰে দিল্লীত এক যুটীয়া সংবাদমেলত কংগ্ৰেছ AIDF-এ ঘোষণা কৰিব উমৈহতীয়া প্ৰাৰ্থীৰ নাম ব্যুৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক প্ৰাগ নিউজ